বিহু বুলি আহি গলো আজি প্ৰথম দিন বিহুৰ গৰখীয়া গোসাঁই থান আহি গলো আমি টিকছত 87 চিল চেঞ্চত হেল্ল' বন্ধুসকল পুনৰ এটা ভিডিঅ' স্বাগতম জনাইছোঁ আৰু ফাৰ্ষ্ট টাইম এইটো আইফোন 16 প্ৰতি কৰি আছোঁ ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আৰু আজি ধুনীয়াকৈ মানে আজি হৈছে বহাগৰ 1 তাৰিখ অৰ্থাৎ সকলোকে প্ৰথমতে ৰঙালী বিহুৰ লগতে নতুন নৱবৰ্ষৰ আমাৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ ঠিক আছে লগতে ৰিজাল্টটো কৈ আছোঁ কি হ'ল বহুতেতো গমেই পায় আৰু নাপায়ো তো ধুনীয়াকৈ কৈ আছোঁ ঠিক আছে মানে আজি ৰাতিপুৱাই আহিছোঁ আৰু আমাৰ মানে পকা লাগি নহয় এইটো মানে ভুল কৰিব পাৰে মানে বহুত মানে নকৰোঁতে ভিডিঅ' পুৰা আৰু সেইফালে আছে আৰু আমি ধুনীয়াকৈ দুখাই আছোঁ আজি ঠিক আছে আজি কিবা কিবি হ'ব আৰু মন্দিৰলৈ যাম বুলি ভাবিছোঁ গৰখীয়াৰ তো চাই দিয়ক ভিডিঅ' ঠিক আছে আপোনালোক এতিয়া ৰিজাল্টটো ক'বলৈ কি হ'ল ৰিজাল্ট মোৰ অ'কে ৰিজাল্টটো এতিয়া আপোনাক ধুনীয়াকৈ শুনাই দিওঁ চব স্ক্ৰীণত আহি আছে মানে প্ৰথমৰ পৰা গৈছোঁ ধুনীয়াকৈ মানে অসমীয়াত পাইছোঁ আমাৰ 73 মানে 7 নম্বৰৰ কাৰণে নাপালোঁ লেটাৰ মানে লেটাৰৰ কাৰণে লাগে 80 তাৰপিছত পাইছোঁ ইংলিছত পূৰাপূৰি মানে কোনোমতে লেটাৰ 80 হৈছে 80 ৰাইজ আৰু তাৰপিছত পাইছোঁ মেথামেটিক্সত 87 ৰাইজ মানে মেথছখন এটা কথা কওঁ আপোনালোক মানে প্ৰথমৰ পৰা 10ত 9 10ত পূৰা মানে টানে পাই থাকোঁ কিন্তু যেতিয়া ফাইনেল আহিব তাত মানে মোৰ লগত হয়তো মানে পূৰা ফালি দিওঁ মানে সহজ হৈ যায় মানে পূৰা মানে হয়তে মানে কৰা খাই না ঠিকছে পূৰা ফালি দিওঁ মানে আৰু তাৰপিছত জেনেৰেল চায়েন্সত পাইছোঁ 78 মানে 2 নম্বৰৰ কাৰণে নাপালোঁ লেটাৰ আৰু তাৰপিছত ছ'চিয়েল চায়েন্সত ফেল কোনোমতে মানে পাছ কৰিছোঁ 50 50 পূৰাপূৰি 50 পাছ কৰিছোঁ তাৰপিছত জিঅ'গ্ৰাফি য'ত ইলেক্ট্ৰিক ছাবজেক্ট মই মানে ইলেক্ট্ৰিক ছাবজেক্ট লৈছিলোঁ জিঅ'গ্ৰাফি এইখনত পাইছোঁ মই 42 তো এনেকৈ টোটেল মাৰ্কছ 410 হৈছে আৰু এনেকৈ পাৰ্চেণ্টেজটো হৈছে 68% ফাৰ্ষ্ট ডিভিজন চ' ৰিজাল্ট ভালেই হৈছে দিয়ক ৰাইজ কোনোমতে চ' কষ্ট কৰিছিলোঁ এইকেইদিন আৰু ভিডিঅ' সেইবাবে দিব পৰা নাছিলোঁ কিন্তু যিমান পাৰিছোঁ মোৰ ফালৰ পৰা মানে বেষ্ট দিবৰ চেষ্টা কৰিছোঁ তথাপিও মোৰ মানে ছ'চিয়েল চায়েন্সখনত লেটাৰ মাৰাৰ সপোন আছে কিন্তু সফল বাৰু নহ'ল তো যিখিনি খবৰ মানে যিখিনি আছে সেইখিনিতে সন্তুষ্ট ৰাখিব পাৰিছোঁ সেইটোৱে ভাল লাগিছে ঘৰৰ মানুহ আৰু আমাৰ ছাৰ বাইদেউ সন্তুষ্ট কৰিব পাৰিছোঁ সেইটো মোৰ কাৰণে বহুত ভাল লাগিছে আৰু ঘৰৰ মানুহ ছাপৰ্ট তাৰপিছত আমাৰ ছাৰ বাইদেউহঁতো নাথাকিলে মই এনেকৈ ৰিজাল্ট কৰিব নোৱাৰিলোঁ হয় চ' যিকি নহওক আপোনালোকৰ নিশ্চয় ৰিজাল্টটো শুনি ভাল লাগিছে ঠিক আছে যিকি নহওক ৰিজাল্টটো আপোনাক ক'লোঁ তাৰ অলপ পিছত গৰখীয়া মন্দিৰলৈ গৈ আছোঁ তাতো আজি পূৰা বিহুৰ বতৰ যিহেতু আমাৰ বুগত কেনেকুৱা দুখাম ঠিক আছে আৰু হ'ব বিহুটো আহি আছে এইবাৰ ভাল মানে ডাঙৰ ফাংচন দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক ঠিক আছে পাঠশালাতো যাম পাঠশালাত পৰবিন বৰা আহিব তাৰ গানটো বহুত ভাল লাগে যাই আছোঁ চব পূৰা ভাল হ'ব বন্ধু আৰু এতিয়া আছোঁ আমাৰ পকা লাগি নৈৰ পাৰত পূৰা এইফালে গাঁও ধুই আছে এইফালে আৰু এইফালে গা ধুই আছে এইফালে মানে সকলোফালে গাঁও ধুই আছে মানে চ' যি কি নহওক মানে গা নুধুওঁ মানে অলপ মোৰ বেমাৰ আছে ছালৰ মানে নদীৰ গা ধুলে মানে সেই বেমাৰটো মানে হেৰি কৰে আৰু তো যি কি নহওক ৰিজাল্টটো এয়ে আছিল এতিয়া অলপ পিছত একেবাৰে সৰবুগত মানে ওলাৰ টাইমত আপোনাক লগ পাইছোঁ ঠিক আছে এতিয়া আহি গ'লোঁ গাইছ সৰবুগলৈ বুলি চ' এতিয়া সৰবুগত কেনেকুৱা বিহু মানে মন্দিৰলৈকে গৈ আছোঁ ধুনীয়াকৈ পূৰা ঢুকাই আছোঁ পূৰা মানে এইবিলাক মাৰি লৈছোঁ পূৰাকৈ এইফালে পূৰা বিহু ভাই আহি গৈছে এইফালে পূৰা যাই আছোঁ ৰ'বা ধুনীয়াকৈ চাই থাকক বিহু বুলি আহি গ'লোঁ আজি প্ৰথম দিন বিহুৰ গৰখীয়া গোসাঁই থান আহি গ'লোঁ চব অলপ আৰু আহি গ'লোঁ ধুনীয়াকৈ পবিত্ৰ স্থান আমাৰ গৰখীয়া গোসাঁই থান ধুনীয়াকৈ সেৱাটো কাঢ়িলোঁ তাৰপিছত ঢুকাই আছোঁ আৰু নতুন কিবা অলপ মানে কিবা হনুমান মন্দিৰ মূৰ্তি এটা বনাইছে সেই ঢুকাই ধুনীয়াকৈ আমাৰ দিছে ধুনীয়াকৈ ঘূৰিলোঁ মন্দিৰটো ঠিক আছে চাই থাকক পূৰা আজি কিন্তু পূৰা তামাম ভিৰ ৰাইজ পূৰা চাপ নাই পেলাই তামাম ভিৰ পেলাই মানে বিহু যিহেতু নৱবৰ্ষৰ তো সেইবাবে আৰু ধুনীয়াকৈ সেৱাটো কাঢ়ি ল'লোঁ ৰাইজ আৰু এতিয়া অলপমান আৰু মানে আজি ভাল লাগি আছে পূৰা পৰিৱেশটো মানে পূৰা চাওক পূৰা মানুহ হৈছে আজি সকলোফালে মানে মানুহে আৰু আজি পূৰা চাওক তো ধুনীয়াকৈ সেৱাটো কাঢ়ি ল'লোঁ আৰু দুখাইছোঁ আপোনাক যিমান পাৰোঁ চাই হওক পূৰা আপোনালোকে কৈ আছিলোঁ বন্ধুসকল মানে এইটো হনুমান মন্দিৰ মানে নতুনকৈ বনাইছে আমাৰ মানে মন্দিৰটোত আৰু ভাল লাগিছে আৰু মানে কিবা কিবি এনেকৈ তো এদিন এটা এনেকুৱা চিনেমেটিক বনাম নাই মন্দিৰটো আমাৰ ভাল লাগিব আপোনালোকে মানে কেইদিনমান পিছত বনাইছোঁ ৰ'ব ধুনীয়াকৈ এইফালে ইয়াত মানে ফটো উঠাখিনি মানে এৰিয়াখিনি ইয়াত মানে ফটো উঠাই মানে ইয়াত ডাইৰেক্ট মানে এনেকৈ ধুই লৈ যাব পাৰে আৰু পূৰাকৈ 100 টকামান লৈ চাগে না 100 টকামান লয় মানে এইখিনি সেয়ে আৰু পূৰা ফটো উঠাই এনেকৈ এৰিয়া ত' এই আৰু এইফালে কেমেৰা আছে এইফালে আৰু এইফালে এই আৰু আমাৰ মানুহ হৈছে কিন্তু আজি পূৰা আৰু এইটো মন্দিৰটো মানে চিনেমেটিকটো চাই লওক দিয়ক 1 2 3 গো ৰিজাল্ট শুনি কেনেকুৱা পাইছে ক'ব মানে যিখিনি পাৰিছোঁ নিজৰ পৰা চেষ্টা কৰিছোঁ আৰু সেইখিনি কৰিব পাৰিছোঁ আৰু শেষত যি কি নহওক ৰাইজ মানুহ কমি লাহে মানুহ কমি আহিছে মানে লাহে তো যি কি নহওক ভিডিঅ'টো ইয়াতে কৰোঁ আপোনালোকক আজি ৰিজাল্টৰ খবৰটো জনালোঁ লগতে অলপমান আমাৰ গৰখীয়া গোসাঁই থানৰ পৰিৱেশ দেখুৱালোঁ আজি বিহু যিহেতু তো নিশ্চয় ভিডিঅ'টো আজি ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট সকলো কৰি ঠিক আছে এতিয়া যাওঁ ঠিক আছে দেৱৰা বাই বাই দিদি বাই চ' যি কি নহওক আপোনালোক নেক্সট পূৰা ৰাইড আহি আছে আমাৰ ধুনীয়া কিবা কিবি হ'ব আৰু ভাল এইবাৰ ফাংচন শ্ব' দেখুৱাবলৈ আপোনাক চেষ্টা কৰিম ঠিক আছে চ' এতিয়া বাই নেক্সট আপোনাক লগ পাম ঠিক আছে বাই পূৰা এবাৰ পৰিৱেশটো ঢুকাই দিছোঁ আৰু পৰিৱেশ মানে মানুহ কমি আহিলে লাহে
চ' আমি কিবা এটা ধুনীয়াকৈ খাই যাওঁ এতিয়া